স্যার মূল কথাকেইটা নাই কোৱা স্যার নহয় মই স্যার যেকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম এক্সট্ৰাডিশন তিথি কেতিয়া হ'ব সেইটো নকয় মই আপোনাক কৈছো যে স্যার কাটাতাৰৰ বেৰকেইটা তেখেতে আনক এইটো আচ্ছা আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয় স্যার বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো নকয় মহোদয় স্যার এইবিলাক সাধু কথা স্যার কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ মাননীয় অধ্যক্ষ মহোদয় যিহেতু আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ৰঙা নদীৰ বিষয়টো আহিছে সেই বিষয়টো যিহেতু মই ৰঙা নদীৰ বিধায়ক সেই হিচাপে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া NHPCত যেতিয়া পানী এৰে তেওঁলোকৰ এটা ব্যৱস্থা আছে চেণ্ট্ৰেল এইটো এলাৰ্ম ছিষ্টেম মানে এলাৰ্মটো চেণ্ট্ৰেলি তেওঁলোকে বজায় যিটো কাৰণে একে সময়তে তাৰ পৰা বজাই দিয়াৰ ফলত ৰাইজ সতৰ্ক হয় আমাৰ ৰঙা নদীৰ নেপকোৰ যোনটো এলাৰ্ম ছিষ্টেম এইটো যিহেতু মেনুৱেল তেওঁলোকৰ তাত কিবা এটা ঘটনা এইবাৰ তেওঁলোকৰ পাৱাৰ হাউচটোৱে উৰি গুচি গ'ল যিটো কাৰণে তেওঁলোকে প্ৰায় 1.5 ঘণ্টা সময় লাগে আমাৰ জিলায়ুক্ত মানে সতৰ্ক হৈ থকাৰ কাৰণে আমি এইবাৰ প্ৰথমতে বাচিছোঁ তো নহ'লে কি হয় তেওঁলোকৰ মেনুৱেলি দিয়াৰ যোনটো ব্যৱস্থাৰ ফলত আমাৰ ৰাইজে খবৰ পাওঁতে পাওঁতে নদী কাষৰীয়া যিবোৰ অঞ্চল সেই অঞ্চলসমূহত খবৰ আহি পাওঁতে যথেষ্ট পলম হয় আমি এইবাৰ ইতিমধ্যে আমি জিলা প্ৰশাসনৰ জৰিয়তে ব্যৱস্থা কৰিছোঁ যদিও আমি বিধানসভাৰ জৰিয়তে নেপকোৰলৈকে এটা ব্যৱস্থা কৰিব লাগে যে আমি তাৰ পৰা যাতে এলাৰ্মটো চেণ্ট্ৰেল এলাৰ্ম ছিষ্টেম হয় যাৰ জৰিয়তে তাত ঘটনাত গেট খোলাৰ লগে লগে একেবাৰে শেষৰখন গাঁৱলৈকে যাতে এই খবৰটো গৈ পায় আৰু দ্বিতীয়তে মহোদয় যিহেতু আমি নেপকোৰ সদায় যেতিয়া গেটৰ ফলত বা বিভিন্ন ধৰণৰ বানপানীৰ ফলত আটাইতকৈ ক্ষতি হোৱা অঞ্চলসমূহ ৰঙা নদী বা নাওবৈচাৰ তলৰ অঞ্চল কিন্তু যোৱা 20 বছৰ 30 বছৰে নেপকোৱে যিটো CSR আছে এই CSRৰ কোনো এক্টিভিটি আমাৰ সেই অঞ্চলবোৰত কৰা দেখা পোৱা নাযায় তাৰ পৰিৱৰ্তে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত কৰে আমাৰ ঠিক আছে বা নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত কৰে আমাৰ অসুবিধা নাই কিন্তু যিহেতু ৰঙা নদী নাওবৈচা এই অঞ্চলসমূহত তেওঁলোকৰ বানৰ কাৰণে আটাইতকৈ ক্ষতিগ্ৰস্ত হয় তো মই ভাবোঁ যে অনাগত দিনত সেই CSRৰ অধিকাংশ এক্টিভিটি লাগে মাথাউৰি নিৰ্মাণৰে হওক তাত যাতে নেপকোৱে ব্যৱস্থা কৰে তেনেকুৱা এটা ব্যৱস্থা সদনৰ মজিয়াৰ ভিতৰতে হ'ব লাগে মিনিষ্টাৰ ৰিপ্লাই প্লিজ গোটেই কথাখিনি আমাৰ বিধায়ক মহোদয় হাজৰিকা মহোদয়ে কৈছে ঋষিৰাজ হাজৰিকাই আমি আমাৰ জিলা কৰ্তৃপক্ষৰ লগতো ইতিমধ্যে আলোচনা সেইদিনাখন কৰিছিলে আৰু যাতে চেণ্ট্ৰেলি সেই এলাৰ্মটোৰ যিটো কথা আছিলে সেই কথাখিনি ইতিমধ্যে আলোচনা কৰা আছে আৰু পৰৱৰ্তী পৰ্যায়ত যাতে আমি কৰা হ'ব আৰু বাকী CSRৰ যিখিনি কথা কৈছে সেইখিনি আচলতে আমাৰ বিভাগৰ নহয় আমি বিভাগৰ পৰা কিখিনি কাম কৰিম সেই ৰঙা নদী গোটেই বিশদভাৱে তেখেতৰ লগত আলোচনা কৰি ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁৱেই কিন্তু CSRৰ যিখিনি কথা বতৰা থাকিব নিশ্চিতভাৱে আমাৰ যিটো বিভাগে ইয়াত চোৱা চিতা কৰে সেই বিভাগৰ লগত বিধায়কজনে আলোচনা কৰিলে তাৰ প্ৰকৃত তথ্য আৰু তাৰ পৰা সুবিধাখিনি পাব হাজৰিকা CSRটো জেনেৰেলি কি কৰে ডেপুটি কমিশ্যনাৰসকলে তাৰমানে ৰিকুৱেষ্ট কৰে যিহেতু আমাৰ ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ডবোৰ এফেক্টেড এৰিয়াতে আমি কামবোৰ কৰোঁ তেওঁলোকৰ গাইডলাইন আছে গতিকে নিশ্চিত ওপৰত CSRৰ কাম তাত যাতে কৰে ডিচিৰ জৰিয়তে আপুনি এখন মানে চিঠি লেখাব নেক্সট কুৱেশ্যন নম্বৰ 42 উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী আমি যিটো কুৱেশ্যন কৰিছিলোঁ এইটো উত্তৰ দিছে এই উত্তৰত আমি সন্তুষ্ট হোৱা নাই আমি কৈছিলোঁ যে আমজুৰৰ যিটো মানে আপোনাৰ আশ্ৰয়স্থল আছে এই আশ্ৰয়স্থলটো জল সম্পদ বিভাগৰ ইয়াতে ৰিপৰ্টত কোৱা হৈছে যে ডিচিৰ পৰা ৰিপৰ্ট আহিছে যিটো জল সম্পদ বিভাগৰ নাই 1985-86ত বহাবয় ফ্লাড হৈছিলে তেতিয়া ফ্লাড ভিক্টিম যিবিলাক মানুহ মাথাউৰিৰ ওপৰত আশ্ৰয় লৈছিলে ফ্লাড ভিক্টিম মানুহৰ কিবা স্থান নাছিলে ক'ত আশ্ৰয় ল'ব তেতিয়া তৎকালীন যিজন ডেপুটি কমিশ্যনাৰ আছিলে আৰু লোকেল মন্ত্ৰী তেতিয়া কৈছিলে যে এটা পাৰ্মানেণ্টলি এটা মানে শিবিৰ কৰিব লাগে আশ্ৰয় তেতিয়া আমজুৰত এটা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিছিলে মন্ত্ৰী মহোদয় ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিছিলে আৰু এই যে আশ্ৰয় শিবিৰত এতিয়া কোনোবা মানুহে এটা ৰাইচ মিল বহাইছে এটা সি নিজে দোকান কৰিছে পূৰা মানে এইটো জবৰদখল কৰি আছে এতিয়া ফ্লাড হ'লে মানুহ আশ্ৰয় লোৱাৰ জেগা নাই অধ্যক্ষ মহোদয় কাছাৰত ফ্লাড হ'লে সবচে বেছি এফেক্ট সোণাই সমষ্টি হয় কিয় সোণাই সমষ্টিত যিটো বৰাক নদী 30 কিলোমিটাৰ সোণাই সমষ্টি হৈ আহিছে আপোনাৰ লক্ষীপুৰৰ ৱেষ্ট চিংগিৰবন্দৰ পৰা আপ টু বেথুখান্দি পৰ্যন্ত এইটো 30 কিলোমিটাৰ বৰাক নদী পাইছে আৰু সোণাই নদী আমজুৰ নদী ৰুকনি নদী চিৰি নদী এই 5টা আৰু 4টা উপনদী সোণাই নদীত পাইছে ফ্লাড হ'লে বেছি হয় মানুহ ফ্লাড যেতিয়া হয় তেতিয়া মানুহ আশ্ৰয় খোজে তেতিয়া আশ্ৰয় শিবিৰ নাথাকিলে যদিও কোৱা হৈছে যিটো আমাৰ জল সম্পদ বিভাগৰ নাই কিন্তু যিবিলাক আশ্ৰয় শিবিৰ জল সম্পদ বিভাগে কৰিছিলে সেই জল সম্পদ বিভাগে আশ্ৰয় শিবিৰ কৰা এইটো মুক্ত কৰিব পাৰিবনি আৰু মুক্ত কৰিলে ভাল হ'ব এইটো কিবা ব্যৱস্থা ল'বনি মন্ত্ৰী মহোদয় মিনিষ্টাৰ মাননীয় বিধায়ক আমিনুল হক লস্কৰ ডাঙৰীয়াই যিখিনি কথা লিখি আমাক জনাইছিলে আচলতে বান শিবিৰটো আমাৰ জলসম্পদ বিভাগৰ নাথাকে বানৰ সময়ত কেতিয়াবা আয়ুক্ত মহোদয়ে সহায় বিচৰাৰ কাৰণে আমাৰ জলসম্পদ বিভাগৰ বিষয়াসকল যিহেতু তাত উপস্থিত থাকে হয়তো তেওঁ সহায় কৰি দিয়ে বান শিবিৰটো তাতে নিৰ্মাণ কৰিবৰ কাৰণে
কিন্তু তাৰ বাবে যিবিলাক আৰ্থিক অনুদান তাত যিখিনি আমাৰ বানাক্ৰান্ত ৰাজ্যক দিয়া সাহায্য এই গোটেইখিনি আমাৰ জিলা আয়ুক্ত মহোদয় আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যোগেদি কৰা হয় এতিয়া হেতু সময়ত যদি মই নাজানো বিভাগীয় কৰ্তৃপক্ষক এবাৰ আমি গোটেই কথাটো চালি জাৰি চাবলৈ ক'ম কিন্তু যদি তাত কোনোবাই শিবিৰ পাতিছে শিবিৰটো সহায়হে কৰি দিছে শিবিৰ পতাৰ সহায় কৰি দিয়া কাৰণটো হ'ল যেহেতু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকল বানপানীৰ সময়ত অহৰহ সেইডোখৰত থাকে সেইকাৰণে হয়তো আয়ুক্ত মহোদয় কোৱাৰ কাৰণে শিবিৰটো তাত পাতি দিছে কিন্তু শিবিৰৰ দায়িত্বটো জলসম্পদ বিভাগৰ নাথাকে আৰু ইয়াতে যিটো এনক্ৰচমেণ্টৰ কথা কৈছে যিটো আপোনাৰ প্ৰশ্নৰ পৰা মই জানিব বিচাৰিছোঁ যে জলসম্পদৰ মথাউৰিৰ ওপৰতে কোনোবা এজনে হয়তো কিবা এটা ষ্ট্ৰাকচাৰ বনাইছে বুলি কৈছে সেইখিনি আমি আমাৰ জলসম্পদ বিভাগৰ পৰা এখন চিঠি লিখি আয়ুক্ত মহোদয়ে যাতে জলসম্পদৰ মথাউৰিটো মুকলি কৰে তাৰ বাবে আপোনাৰ পৰাও সহায় বিচাৰিম আৰু আয়ুক্ত মহোদয়ৰ পৰাও সহায়খিনি বিচাৰিম ইয়াৰ পিছতে আপুনি এটা কথা তাত লিখিছিলে যে বেটুকান্দি স্লুইচ গেটখনৰ কথা কৈছিলে এতিয়া বেটুকান্দি স্লুইচ গেটখনতো কেতিয়াবা কি হয় মাটি অধিগ্ৰহণ কৰিব পৰা হোৱা নাই ইয়াতে পইচা পাতি দিয়া আছে আয়ুক্ত মহোদয়ৰ ওচৰত গোটেইখিনি জমা আছে কিন্তু তাতে আপোনালোকৰ যিখিনি মাটি আমাক প্ৰয়োজন আছে সেই মাটিখিনিৰ পৰা মানুহখিনি উঠি যোৱা নাই আমি কেতিয়াবা এনে পৰিৱেশলৈ যাব পৰা যায় কিন্তু সেই পৰিৱেশত গ'লে মানে সমষ্টিটোত কেতিয়াবা এটা ভাল পৰিৱেশ নহ'ব পাৰে সেইকাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই স্লুইচ গেটখনৰ জৰিয়তে আপোনালোকৰ পানী নিষ্কাশনৰ সমস্যাটো সম্ভৱ হ'বগৈ যিহেতু ইয়াত টেণ্ডাৰো হৈ গৈছে তাতে আপোনাৰ কাম কৰিবৰ কাৰণে সকলো ৰেডি আছে খালি মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত আমি যদি বেছি জোৰ জবৰদস্তি কৰিবলগীয়া হয় তেতিয়া ক'ৰবাত এটা পৰিৱেশ হ'ব পাৰে সেইকাৰণে আপুনিও যদি আমাক সহায় কৰি দিয়ে বিভাগীয় আমাৰ যিসকল অভিযন্তাসকল আছে তেওঁলোক বা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক লৈ যদি কৰে তেতিয়াহ'লে আপোনালোকৰ সমষ্টিৰ এই সমস্যাটো সমাধানৰ নিশ্চয় এটা পথ ওলাব মাননীয় অধ্যক্ষ মহোদয় আমাৰ মন্ত্ৰী খুব ভালেই কথা কৈছে যে যিটো বেটুকান্দি স্লুইচ গেট টেণ্ডাৰ হৈছে কণ্ট্ৰেক্টৰে কাম পাইছে জমি অধিগ্ৰহণ কৰা হোৱা নাই ইয়াৰ কাৰণে কামটো ষ্টাৰ্ট কৰিব পৰা নাই 2022ত যেতিয়া বানপানী হৈছিলে কাছাৰত এই বেটুকান্দি স্লুইচ গেট হৈ পানী সোমাইছিলে সোমাই এক দিনৰ 24 ঘণ্টাৰ ভিতৰত গোটেই মানে শিলচৰ সমষ্টিটো সবচে বেছি এফেক্ট হৈছিল তেতিয়া প্ৰায় 2000 কোটি টকাৰ ওপৰত লছ হৈছিলে মানে শিলচৰ সমষ্টিৰ ৰাইজৰ আজি এই জমি যিটো অধিগ্ৰহণ যিটো জমিনৰ মালিক যিজন এইটো পাট্টা লেণ্ডৰ এই অধিগ্ৰহণৰ আমাৰ ডিচিয়ে যিটো মানে এইটো এটা লেণ্ড ভেলুৱেশ্যনৰ ওপৰত এটা সিহঁতৰ ক্লেইমৰ ওপৰত এটা ফিক্সড হৈছে 5 কোটি টকা আমাৰ 2000 কোটি টকা লছ হৈছে আৰু 5 কোটি টকা যদি কম্পেনচেশ্যন দি যদি আমি যদি জমিটা অধিগ্ৰহণ কৰি লওঁ তেনেহ'লে আমি পাৰ্মানেণ্ট চল্ভ হৈ যাম এতিয়া 2022-23ৰ পিছত ফ্লাড অহা নাই আমি বাচি গৈছোঁ এতিয়া জুলাই আগষ্টত ফ্লাড হোৱা ছেপ্টেম্বৰ মাহত ফ্লাড হোৱাৰ মানে উদাহৰণ আছে কাছাৰ জিলাত আমি আমাৰ মন্ত্ৰী মহোদয় কম যে ঠিক আছে আমি সমষ্টিৰ বিধায়ক হৈ এইটো আমি হেল্প কৰিম কিন্তু এইটো আমাৰ মুখ্যমন্ত্ৰী তাতে যাই কৈছিলে এইটো ইম্পৰ্টেণ্ট আছে স্লুইচ গেটটো এইটো ইম্পৰ্টেণ্ট ভাবি সোনকালে জমি অধিগ্ৰহণ কৰি আমি যিমানখিনি হেল্প কৰিব লাগে হেল্প কৰিম শিলচৰ সমষ্টিৰ MLAও হেল্প কৰিব এইটো আমি একেই লগত একবাৰে বৰ্ডাৰৰ স্লুইচ গেটটো ইয়াৰ কাৰণে সোনকালে কৰাৰ ব্যৱস্থাটো কৰিব ধন্যবাদ আপুনি দিছে লিখি পেলাই দিছে দিলোৱে খালি মই এটা কথা সদনত জনাব বিচাৰিছোঁ তেখেতে কোৱা কথাখিনি প্ৰায় 22-23ৰ পৰা এতিয়া 25-26লৈকে 69 কোটি টকাৰ কাম চলি আছে বা চলিবলগীয়া হৈ আছে কাৰণ আমি যিখিনি সমস্যা তেখেতে কৈছে সেই সমস্যাখিনি সম্পূৰ্ণ সমাধান হ'বৰ কাৰণে এই আঁচনিসমূহ আমি লৈছোঁ আৰু অনাগত দিনত এইখিনি সম্পূৰ্ণ হ'লে নিশ্চিতভাৱে আপুনি আশংকা কৰাৰ ধৰণে সমস্যাবিলাক নাথাকিবগৈ তেখেতে কৈছে কি মানে লেণ্ড একুইজিশ্যনটো এক্সপিডিয়েট কৰিব লাগে ভূমি অধিগ্ৰহণ মই আগতে আছিলোঁ কাৰণে কৈ থওঁ মই হেৰি কৰোঁ ছাৰ লেণ্ড একুইজিশ্যন আজিকালি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে নকৰে লেণ্ড একুইজিশ্যনৰ টকা নিদিয়ে কেবিনেটৰ সিদ্ধান্তলৈ কোৱা আছে যে যাৰ যিহেতু সেই মানুহখিনিৰে অসুবিধা হয় গতিকে লেণ্ড একুইজিশ্যনৰ কষ্ট নিদিয়ে মন্ত্ৰী ডাঙৰীয়াক ডিপাৰ্টমেণ্টৰ মানুহে লিখি দিছে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি আশা কৰা হৈছে অতি শীঘ্ৰে বুলি লিখিছে ডিপাৰ্টমেণ্টৰ মানুহে ভুল কৈছে কমলেশ্বৰ ছাৰ মই যিটো সমষ্টি প্ৰতিনিধিত্ব কৰোঁ কাঠিগড়া সমষ্টি তাতে আমাৰ মাননীয় আগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া গৈছিলে আৰু তাতে স্লুইচ গেট আছে 5টা স্লুইচ গেট আছে সোণাই নে কাৰ সোণাই সমষ্টি কাকৰ সমষ্টি কাষত নহয় আপুনি সোণাইৰ কিবা চলি কয় এনে টাইম কি নষ্ট নেক্সট 43 কুৱেশ্যন নম্বৰ 43 ধৰ্মেশ্বৰ কোঁৱৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ সোণাৰী সমষ্টি দাঁতিকাষত প্ৰায় 20 কিলোমিটাৰো অধিক দিচাং নদীখন বৈ আহিছে আৰু সেই দিচাং নদীখনে যিহেতু একেবাৰে পাহাৰীয়া অঞ্চলৰ পৰা পোনে সোমাই পায় আমাৰ সমষ্টি আৰু খুব খৰচতা সোঁতেৰে অহাত আমাৰ সেই দিচাং নদী গৰাখহনীয়া খুব বেছিকৈ হয় কিন্তু নামনি অঞ্চললৈ অৰ্থাৎ ভজু অঞ্চললৈকে আমাৰ সমষ্টিটো পৰে প্ৰায় 20 কিলোমিটাৰো অধিক গতিকে এই অঞ্চলটো যিমানখিনি গৰাখহনীয়া হৈ আছে
এই বিষয়ে তাৰমানে আমাৰ মন্ত্ৰী মহোদয়ক মই জনাব বিচাৰিছোঁ যাতে এই অঞ্চলটোত যিবিলাক গৰাখহনীয়া হৈছে সেই একেবাৰে নদী কিনাৰলৈকে মানুহৰ পতা থকা মাটি হয় আৰু যিবিলাক বাম খেতি হয় বাম খেতিৰ বিস্তৰ ক্ষতি হয় আৰু মানুহৰ ঘৰ দুৱাৰো গৰাখহনীয়াত গুচি গৈছে আৰু সেইকাৰণে এই অঞ্চলটো কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি বা গৰাখহনীয়াটো কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিভাগীয় বিষয়াসকলৰ জৰিয়তে কিবা আমাৰ মন্ত্ৰী মহোদয়ে জৰীপ কৰাইছে নেকি গতিকে যদি নাই কৰা জৰীপ কৰাই লৈ আমাৰ গৰাখহনীয়াটো সম্পূৰ্ণ ৰোধ কৰিলে ভাল হ'ব বুলি মই ভাবিছোঁ কাৰণ কেলৈ খুব খৰচোতা হিচাপে আহে দিচাঙৰ সেই মপুনি পাহাৰৰ পৰা ওলাই অহাৰ কাৰণে সেইকাৰণে আৰু এই অন্ততঃ বাম খেতি অঞ্চল পতা থকা মাটিখিনি আমি ৰক্ষা কৰিব পাৰিলে মানুহৰ সমস্যাখিনি আমি দূৰ কৰিব পাৰিম গতিকে মন্ত্ৰী মহোদয়ৰ পৰা এইখিনি জানিলে নিশ্চয় ভাল পাম মিনিষ্টাৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই যেনেধৰণে সদনৰ মজিয়াত অৱগত কৰিছে হয় যোৱা সময়ছোৱাত আমি দেখিছিলোঁ যে কিছু আমি সমস্যা একেবাৰে সোণাৰী টাউনখনতো দেখা পাইছিলোঁ এই বানপানী সমস্যা প্ৰায় এককাললৈকে পানী আমি আমাৰ সোণাৰী নগৰখনত আমি দেখা পাইছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত যোৱা সময়ছোৱাত আমাৰ জলসম্পদ বিভাগৰ আগৰ মন্ত্ৰী মহোদয়ৰ দিনত আমি তাতে 24-25ত প্ৰটেকশ্যন অফ বৰহাট চাংমাই গাঁৱৰ এটা প্ৰায় 2 কোটি টকা দি আমাৰ প্ৰজেক্ট চলি আছে লগতে পইতাঘাট অঞ্চলতো বাওঁফালৰ যিটো লেফ্ট বেংক আছে তাতো প্ৰায় 1 কোটি প্ৰায় 2 কোটি টকাই দি এটা কাম চলি আছে আৰু এটা কাম চলি আছে আপোনাৰ দিচাং বাওঁফালে ৰংচোৱাল চাংমাই গাঁৱত আৰু এইবাৰো আমি প্ৰায় 13 কোটি টকাই দি আপোনালোকৰ সমষ্টিত আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ আৰু বিভিন্ন শিতানত আমি SOP এষ্টিমেটবিলাক আমি বনোৱা আৰম্ভ কৰিছোঁ আৰু বানপানীৰ পিছতে নিশ্চিতভাৱে এই কামখিনি আৰম্ভ কৰিব পৰা যাব আৰু মাননীয় বিধায়ক মহোদয়ে যেনেধৰণে আশংকা কৰিছে একেবাৰে দিচাংখনৰ কিনাৰতে গাঁওসমূহ লাগি আছে আৰু পথাৰসমূহ লাগি আছে ইয়াত আৰু বহল কৰিবৰ কাৰণে জেগাও নাই আৰু নহ'লে আমাৰ তাত বাগানসমূহ লাগি আছে একেবাৰে দিচাঙৰ কিনাৰত যিহেতু মই এই অঞ্চলটোৰ বিষয়ে ভালদৰে অৱগত সেইকাৰণে এই অঞ্চলটোত যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায় আৰু বানপানী সমস্যাৰ পৰা যাতে মানুহৰ মাটি সম্পত্তিৰ কাৰণে তেওঁলোকে যাতে খেতি পথাৰবিলাক নষ্ট কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আমি আঁচনি লৈছোঁ আৰু আমি আঁচনিখিনি সম্পূৰ্ণ কৰাৰ পিছত নিশ্চিতভাৱে আমাৰ সুৰক্ষিত হ'ব আমাৰ ৰাইজক মোৰ দ্বিতীয় এটা প্ৰশ্ন আছে অধ্যক্ষ মহোদয় আমাৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আমাৰ সোণাৰী সমষ্টিত দিচাংখনৰ উপৰিও আৰু কেইবাখনো নদী আছে টাউকাক আছে টিয়ক আছে এনেধৰণে নদীসমূহ থকাৰ কাৰণে হঠাতে নদী বানপানী হয় তাৰমানে পাহাৰৰ পৰা জুৰি ভাগি আহি পিনাই বহু গাঁও অঞ্চল প্লাবিত কৰে আৰু প্লাবিত কৰে যদিও মানুহৰ ঘৰ আধালৈকে বুৰি যায় গতিকে এই অঞ্চলসমূহৰ কাৰণে বিশেষকৈ টিয়ক নদীখনৰ কাৰণে আমাৰ দুইটা পাৰত এটা অংশ আমাক মথাউৰিৰ প্ৰয়োজন আছিল গতিকে আমাৰ সোণাৰী সমষ্টিত এতিয়ালৈকে মথাউৰি নাই গতিকে মথাউৰিটো যদি হৈ যায় তেতিয়া আমাৰ এটা বৃহৎ অঞ্চল মাজৰ সোণাৰী সমষ্টিৰ মাজৰ অঞ্চলসমূহ অন্ততঃ ৰক্ষা পৰিব বুলি মই ভাবিছোঁ গতিকে মন্ত্ৰী মহোদয়ৰ লগতে আৰু এটা কথা আছে কি পূৰ্বতে কৈ দিওঁ আমাৰ সোণাৰী চৰাইদেউ জিলাত আমাৰ এতিয়ালৈকে বিভাগৰ আমাৰ কাৰ্যালয় হোৱা নাই গতিকে কাৰ্যালয়টো হ'লে ভাল হয় আৰু লগতে বিষয়া ঘূৰিবৰ কাৰণেও গাড়ী নাই গতিকে গাড়ীয়ে সৈতে আমাৰ কাৰ্যালয়টো যদি তাত নিৰ্মাণ কৰি দিয়ে তেতিয়া নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ বিষয়টি ভালকৈ উত্থাপন কৰাৰ বাবে মই ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ সদনত যিহেতু উত্থাপন কৰিছে গাড়ীখন এতিয়া দিবৰ কাৰণে আমাৰ অসুবিধা নহ'ব নহ'লে আমাৰ গাড়ী কিনাৰ কাৰণে কিছু এটা বাধা সৃষ্টি এটা আছিলে কাৰিকৰীভাৱে সদনত উলিয়ালে যেতিয়া আমি নিশ্চিতভাৱে গাড়ীখন অতি কম দিনৰ ভিতৰত পঠাব পৰা যাব আৰু সংমণ্ডলৰ যিটো চৰকাৰী কাৰ্যালয় কৈছে সেইটো কৰিব পৰা যাব মই এটা কথা কওঁ আপোনাক ইয়াতে কাৰণ টাউকাক নদীখন আৰু টিয়ক নদী এই দুইখনত মই খুব জ্ঞাত আৰু একদম টাউন নগৰৰ মাজেদি গৈছে তাত মথাউৰি বনাবলৈ জেগা নাই সেইকাৰণে এইবাৰ সত্ৰং নৈত আমাৰ গহপুৰত যিটো ভয়ংকৰ পৰিৱেশ এই পৰিৱেশটো সেইদিনাখন আমি চাই আহিলোঁ আমাৰ আগৰ মন্ত্ৰী মহোদয়ে ফ্লাড ৱাল দি ইমান ধুনীয়াকৈ নদীখন একদম মানে নগৰৰ মজিয়াই দি উলিয়াই লৈ গৈছে তাত কিনাৰত মানুহো আছে আৰু নদীখনো যেতিয়া মানে হঠাতে পানী হয় পানীও বৈ যোৱা এটা পৰিৱেশ আছে অকণমান এক্সপেঞ্চিভ হয় কিন্তু ভাগে 3 বছৰত প্ৰায় আধাতকৈ কাম বেছি হ'ল এতিয়া 1 কিলোমিটাৰমান বাকী আছে আৰু এই গোটেইটো মাননীয় আগৰ জলসম্পদ মন্ত্ৰীগৰাকীয়েহে এই গোটেই তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'লে এইবাৰ আমি নাজিৰা সমষ্টিত এটা ফ্লাডৱালৰ কাৰণে আমি ধৰিছোঁ আৰু আপোনাৰ নদীখনতো যদি আমি ফ্লাডৱালখন ধৰি দিওঁ নগৰৰ মাজত যিটো হঠাতে হোৱা বানপানী সমস্যা নাগালেণ্ডৰ পৰা ওলাইছে সেই তাৰ পৰা আপোনালোকে নিশ্চিতভাৱে উদ্ধাৰ হ'ব আৰু মই এই কামখিনি অনাগত দিনত কৰিম বুলি আশ্বাস দিলোঁ কুৱেশ্যন নম্বৰ 44 শ্ৰী প্ৰকাশ চন্দ্ৰ দাস মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই দিয়া প্ৰশ্নৰ উত্তৰসমূহ মই পাইছোঁ অধ্যয়ন কৰিছোঁ আৰু এই প্ৰশ্নৰ উত্তৰসমূহ সঠিকভাৱে দিয়াৰ কাৰণে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আন্দোলনৰ হোৱাৰ আজি 47 বছৰ হ'ল চুক্তি সম্পন্ন হোৱাৰ 40 বছৰ হৈছে এই চুক্তি অকল এখন দস্তাবেজ নহয় চৰকাৰী ইয়াত 860 গৰাকী
শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা এখন চুক্তি। এই চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত বিশেষভাৱে দীৰ্ঘদিন শাসনত আছিলে কংগ্ৰেছ চৰকাৰ আৰু বিশেষভাৱে এই চুক্তিখন স্বাক্ষৰ কৰিছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। আৰু এই দীৰ্ঘদিন সময় চৰকাৰত থাকি এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি দায়িত্ব পালন কৰিব লাগিছিল সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণ ব্যৰ্থ হৈছিলে, যাৰ কাৰণে কি আজি এই সমস্যাসমূহ আজিও সমাধান হোৱা নাছিল। কিন্তু অসম NDA চৰকাৰ অহাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সদিচ্ছা আৰু আন্তৰিকতাৰ কাৰণে অসম চুক্তি ৰূপায়ণৰ কাৰণে কেবিনেট চাব কমিটি গঠন কৰিছিল আৰু উত্তৰ লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ এইটো কুৱেশ্যন লেকচাৰৰ নহয়, কুৱেশ্যনটো আপুনি কমিটিৰ যি সিদ্ধান্তসমূহ পৰামৰ্শসমূহ আগবঢ়াইছিল সেই পৰামৰ্শসমূহ ৰূপায়ণৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই জানিব বিচাৰিছোঁ যে পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ত মই মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই সন্মানীয় সদস্য প্ৰকাশ চন্দ্ৰ দাসক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত গণ আন্দোলন হৈছিল। সেই সময়ত বিদেশীৰ অবাধ প্ৰব্ৰজনৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অসমৰ জনসাধাৰণৰ মনত শংকা হৈছিল যে আমি অসমৰ ভূমিত আমি সংখ্যালঘুত পৰিণত হ'ম নেকি, আমাৰ অস্তিত্ব বিপন্ন হ'ব নেকি। আৰু সেইবাবেই অসম আন্দোলন হ'ল। অসম আন্দোলনত সৰ্বস্তৰৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণে যোগদান কৰিলে। কিন্তু সেই সময়ত শাসনত আছিল কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ চৰকাৰৰ শাসনকালত আন্দোলন দমনৰ নামত সেই সময়ত 860গৰাকীক হত্যা কৰা হ'ল, বহু মহিলা নিৰ্যাতিত হ'ল, গুলীবিদ্ধ হ'ল, পংগু হ'ল। তাৰপিছত 1985 চনত সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী, এখন চুক্তিৰে, যিখনক আমি অসম চুক্তি বুলি কৈছোঁ, অসম আন্দোলনৰ পৰিসমাপ্তি ঘটালে। কিন্তু অসম চুক্তিখন হ'লেও চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়। গৃহ মন্ত্ৰালয়ৰ সহায় অবিহনে অসম চৰকাৰে অকলে একো কৰিব নোৱাৰে। বিদেশী চিনাক্তকৰণেই হওক বা বহিষ্কৰণেই হওক বা অন্যান্য চুক্তিৰ যিবিলাক দফা আছিল ৰূপায়ণৰ ক্ষেত্ৰতেই হওক, কিছুমান কৰিব পাৰে, কিন্তু মূল যিটো ইছ্যু আছিল সেই ক্ষেত্ৰত একো কৰিব নোৱাৰে। আৰু চুক্তিত উল্লেখিত অবৈধ প্ৰব্ৰজনকাৰী আইন IMDT Act, Illegal Migrants Determination by Tribunal Act 1983, সেই আইনখনেই আছিল সেই সময়ত মূল বেৰিয়াৰ। দিয়া কি নহওক, বহুদিন পাৰ হৈ গ'ল। আন্দোলনৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত আৰু আন্দোলনৰ যিবিলাক অংশীদাৰ আছিল এই সম্পৰ্কে ভাৰত চৰকাৰক বা অসম চৰকাৰকো দাবী জনাই আহিছিল যে চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিব লাগে। এতিয়াও আমাৰ মনৰ পৰা সেই শংকা যোৱা নাই, কাৰণ বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, ফৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে সকলোৱে অৱগত এই কথাটো সদনে জানে যে NDA চৰকাৰে গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্কত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ। আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। আৰু এই সম্পৰ্কত বিস্তৃত আলোচনা লখিমপুৰত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যিখন কেবিনেট বৈঠক বহিছিল, সেই কেবিনেট বৈঠক বহিছিল 4 ছেপ্টেম্বৰ 2024। তাত থ্ৰেড বেয়াৰ ডিটেইলছ আলোচনা হৈছিল যে 67টা যি ৰিকমেণ্ডেশ্যন, এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, কোনখিনি
ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে। আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে, কৰিব পাৰে। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবে সেই 40টা ৰাজ্য চৰকাৰে ইতিমধ্যে কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বহুখিনি ইতিমধ্যে আগবঢ়াই দিছে। বাজেটত যোৱাবাৰ ধনো ধাৰ্য কৰা হৈছিল আৰু 12টা ৰিকমেণ্ডেশ্যন আছে, যি 12টা ৰিকমেণ্ডেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে লগ লাগি কৰিব লাগে। সেই ক্ষেত্ৰতো যথোপযুক্ত ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাৰে যথেষ্টখিনি আগবঢ়াই লৈ যোৱা হৈছে। আৰু 15টা ৰিকমেণ্ডেশ্যন আছে, যি ৰিকমেণ্ডেশ্যন কেৱল ভাৰত চৰকাৰে কৰিব পাৰে। ভাৰত চৰকাৰে কৰিব পৰা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত চৰকাৰক আমাৰ বিভাগে যোগাযোগ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়েও মাননীয় গৃহমন্ত্ৰীগৰাকীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিছে আৰু আমি আশা কৰিছোঁ যে সেই কাম সম্ভৱ হ'ব। আৰু ইয়াৰ উপৰিও আমি 25/9/2024 মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাৰেবল চিফ মিনিষ্টাৰ কনষ্টিটিউটেড এ গ্ৰুপ অফ মিনিষ্ট্ৰী টু ডেভেলপ ক্লিয়াৰ ৰোড মেপ এণ্ড ইমপ্লিমেণ্টেশ্যন অফ দ্য ফ্ৰেমৱৰ্ক। আমি আলোচনা কৰিছোঁ, তেখেতৰ চেয়াৰমেনশ্বিপত এখন গ্ৰুপ অফ মিনিষ্টাৰ মিটিং অনুষ্ঠিত হৈছিল 25/9/2024 তাৰিখে। তাত থ্ৰেডবে আলোচনা হৈছিল আৰু এইখিনি কেনেকৈ আগবঢ়াই নিয়া হ'ব সেই সম্পৰ্কে ৰূপৰেখা প্ৰস্তুত হৈছিল। ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাতে 16/2/2025 অন্য এখন মিটিং অনুষ্ঠিত হৈছিল, এখন আমাৰ দ্বিতীয় বৈঠক আছিল। তাতো বিস্তৃতভাৱে আলোচনা কৰি এইখিনি আগবঢ়াই নিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তদ্ৰূপ 22/11/2026 মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাতে পুনৰ আলোচনা হৈছে আৰু আমি নিশ্চিত যে আমাৰ এই কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবে দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা এই অসম চুক্তিৰ দফাসমূহ, বিশেষকৈ ক্লজ 6 আমাক সকলো ধৰণৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ সুবিধা দিছে, সেইখিনি আমি ৰূপায়িত কৰিবলৈ সক্ষম হ'ম। অধ্যক্ষ মহোদয়, অসম চুক্তিৰ মূল স্পিৰিটটোৱে আছিল অবৈধ বিদেশীৰ বহিষ্কাৰ। এই ক্ষেত্ৰত নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মই ধন্যবাদ জনাম যে চিনাক্তকৰণ হোৱা বিদেশী পুছবেক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু একে সময়তে ভাৰত অসম বাংলাদেশ সীমান্ত অঞ্চলত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে সীমান্ত অঞ্চলত কি কি ব্যৱস্থা কঠোৰভাৱে লোৱা হৈছে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে এইটো যথেষ্ট দীঘলীয়া। ইয়াৰ লেংথ হৈছে 267 কিলোমিটাৰ। তো শ্ৰীভূমিত 98.30 কিলোমিটাৰ, কাছাৰত 27 কিলোমিটাৰ 27 কিলোমিটাৰ আৰু ধুবুৰীত হৈছে 141 কিলোমিটাৰ, টোটেল 267 কিলোমিটাৰ। তো আমাৰ এতিয়া মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰব্ৰজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা। আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট 14টা আউটপোষ্ট আছে আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে। শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু চাউথ চালমৰা। তো ইয়াৰ উপৰিও প্ৰব্লেম কেতবোৰ আছে। শ্ৰীভূমিত তাত যি কুচিয়াৰা নদী আছে তাত কিছু তাত ফেন্সিং দিয়াৰ অসুবিধা আছে। সেই ক্ষেত্ৰত যাৱতীয় চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যেন ৰিভাৰাইন বৰ্ডাৰ এণ্ড লেণ্ড বৰ্ডাৰ প্ৰটেক্টেড থ্ৰু টেকনিকেল সলিউশ্যন এণ্ড ৱাটাৰ উইং অফ BSF। এই এনে ইনফৰ্মেশ্যন আমাক ইতিমধ্যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে আমাক দিছে। যিবিলাক আনফেন্স এৰিয়া আছে সেইবিলাকত আমি কেনেধৰণে আমি সুৰক্ষিত কৰিব পাৰোঁ আমাৰ সীমা, তাৰ কাৰণে কেতবোৰ ভালনাৰেবল ঠাইত
যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে, অবজাৰভেশ্যন পোষ্ট নিৰ্মাণ কৰিছে, ৰেগুলাৰ ভেহিকুল আৰু বোট পেট্ৰলিং দিছে, তাৰপিছত অবজাৰভেশ্যন কেটবোৰ টাৱাৰ নিৰ্মাণ কৰিছে, মানে কনভেনশ্যনেল বৰ্ডাৰ ফেন্সিং যিবিলাকত ফিজিবল নহয় সেই ঠাইবিলাকত তেনে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ উপৰিও ক্ল'জ চাৰ্কুইট টেলিভিশ্যন, CCTV কেমেৰা, তাৰপৰা পেন জুম PTZ কেমেৰা আৰু ফৰ ৰিয়েল টাইম মনিটৰিং এণ্ড প্ৰম্প্ট ডিটেকশ্যন এণ্ড ছাছপিচিয়াছ এক্টিভিটিজ। গতিকে আমাৰ চৰকাৰে এই ক্ষেত্ৰত খুব সচেতন, কাৰণ ইতিমধ্যেই চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হোৱা অবাধ প্ৰব্ৰজনে আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যি ভাবুকি সৃষ্টি কৰিছে অস্তিত্বৰ প্ৰতি, তাৰ প্ৰতি প্ৰতিজন অসমীয়া মানুহ সচেতন। আৰু আমাৰ চৰকাৰখন জাতি মাটিৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰ। আমি অহা দিনবিলাকত আমি ইতিমধ্যে আপোনালোকে জানে যে যদিও কেতবোৰ আইনী অসুবিধা আছে, তৎসত্ত্বেও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবে ইতিমধ্যে পুচবেক আৰম্ভ হৈছে আৰু কোনো মানুহ যাতে ইয়াত সোমাব নোৱাৰে তাৰ কাৰণে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ধন্যবাদ। অখিল গগৈ ছাৰ এক মিনিট ছাৰ, অখিল গগৈ মোৰ আছে আৰে মই কৈছোঁ অখিল গগৈ মোৰ স্পেচিফিক কুৱেশ্যনটো হ'ল যে অসম চুক্তিৰ 5 নম্বৰ দফা অনুসৰি যি বিদেশী বিতৰণ কৰিব লাগে, আজিৰ দিনটোত অসমত বিদেশীৰ সংখ্যা কিমান? বিদেশী যাতে ভিতৰত সোমাব নোৱাৰে তাৰ কাৰণে এতিয়ালৈকে একদম স্পেচিফিকেলি ক'ব লাগে যে কিমান কিলোমিটাৰ বৰ্ডাৰ যিটো ফেন্সিং, সেই ফেন্সিংটো এতিয়ালৈকে কৰিবলৈ বাকী আছে, কিমান কিলোমিটাৰ বাকী আছে কৰিবলৈ, আৰু সেইটো কেতিয়াৰ ভিতৰত হ'ব? আৰু লগতে পুচবেক যিটো কৰি আছে এতিয়া তাৰ পৰিৱৰ্তে এক্সট্ৰাডিশ্যন ট্ৰিটি, প্ৰত্যৰ্পণ চুক্তি বা ৰিপাট্ৰিয়েশ্যন এগ্ৰিমেণ্ট, প্ৰত্যাৱৰ্তন চুক্তি যি বিদেশী তেওঁলোকে গ্ৰহণ কৰিব, সেই চুক্তি কেতিয়া হ'ব, কোন দিনৰ ভিতৰত হ'ব? আৰু মোৰ লাষ্ট কুৱেশ্যনটো হ'ল একেলগতে, মানে এইটো 5 নম্বৰ দফা কথা ক'লোঁ। 6 নম্বৰ দফাৰ কুৱেশ্যনটো হ'ল যে বিপ্লৱ শৰ্মাৰ যিটো প্ৰতিবেদন, তাত আমাৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছিলে যে এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকেইটা ইছ্যু আছিলে সেইকেইটা কোন দিনৰ ভিতৰত, টাইম বাউণ্ড, কোনটো বিষয় কোন দিনৰ ভিতৰত সমাধান কৰা হ'ব, তাৰ স্পেচিফিক উত্তৰ লাগে। মাননীয় অধ্যক্ষ মহোদয়, মই অখিল গগৈ ডাঙৰীয়াক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ। তেখেতে কেইটামান প্ৰশ্ন, বিশেষকৈ এটা কথা সুধিছে যে আমাৰ এতিয়ালৈকে কিমান ফেন্সিং হ'ল, কিমান গেপ আছে। তো মই উল্লেখ কৰি গৈছিলোঁ যে 267 কিলোমিটাৰ টোটেল লেংথ ভাৰত বাংলাদেশ সীমান্তৰ আমাৰ অসমত, আৰু এতিয়ালৈকে 38.959 এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু তাৰ কাৰণে যিখিনি সমস্যা, সেই সমস্যাৰ কথাও পূৰ্বতে মোৰ বক্তব্যত মই উল্লেখ কৰি গৈছোঁ। আৰু প্ৰত্যাৱৰ্তন চুক্তি এতিয়ালৈকে হোৱা নাই। আৰু ইয়াৰ উপৰিও মই যিটো কথা কৈছিলোঁ যে 15টা ৰিকমেণ্ডেশ্যন ভাৰত চৰকাৰে কৰিব পাৰে, গতিকে এই ভাৰত চৰকাৰৰ কথাটো আজি মই খাটাংকৈ কৈ দিব নোৱাৰোঁ কিমান দিনৰ ভিতৰত এই 15টা যি ৰিকমেণ্ডেশ্যন সেইকেইটা ইমপ্লিমেণ্ট কৰিব, কিন্তু সেইখিনি যাতে খৰতকীয়াকৈ কৰিব পৰা যায়, ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, তাৰ কাৰণে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথোপযুক্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু 5 নম্বৰ আৰু কেইটামান ক্লজৰ কথা সুধিছে, মই সন্মানীয় সদস্যগৰাকীক, তেখেতে মাজে মাজে সোধে, লিখিত উত্তৰ পূৰ্বতো দিয়া হৈছে, তথাপি ছেপাৰেট এটা কুৱেশ্যন আনিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। মই সুধিছিলোঁ ছাৰ, মোৰ প্ৰথম প্ৰশ্নটো আছিলে বিদেশী কিমান আছে? মোৰ প্ৰথম প্ৰশ্নটো আছিলে ছাৰ বিদেশী কিমান আছে, সেইটো উত্তৰ দিয়া নাই ছাৰ। আপোনাক কি ক'লে? বিদেশী কিমান? আমাৰ যিগৰাকী প্ৰশ্নকৰ্তা আছিলে প্ৰকাশ চন্দ্ৰ দাসৰ কুৱেশ্যনটোৰ পৰা এইটো যথেষ্ট দূৰত, গতিকে এটা বেলেগ কুৱেশ্যন তেখেতে আনিলে। আৰু তাৰোপৰি মন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে এটা স্পেচিফিক এটা ডিভাইচত আপুনি বিষয়টো আনিব, ডিটেইলছ আপোনাক জনাবলৈ ক'লে দেখোন। ধৰ্মেশ্বৰ ৰায়। অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, অসম চুক্তি সম্পৰ্কত ইতিমধ্যে বহুকেইটা আলোচনা হৈছে আৰু বহুকেইটা দফা কাৰ্যকৰী হৈছে। এতিয়া মূল কথাটো, মোৰ প্ৰশ্নটো হৈছে 6 নং দফাক লৈ বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন গঠন কৰিছে, আৰু এইটোৱে আছিল অসম আন্দোলনৰ মূল দফা, আৰু ইয়াতে অসম চুক্তিৰ গোটেই বিষয়টো জড়িত হৈ আছিল। কাৰণ অসম চুক্তিত লিখাই আছিল যে ইউনিয়ন হোম মিনিষ্ট্ৰী ইজ দ্য নোডেল মিনিষ্ট্ৰী টু ইমপ্লিমেণ্ট আছাম একৰ্ড। কংগ্ৰেছৰ দিনত এইটো সম্ভৱ নহ'ল, কাৰণ ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে এইটো বাধা দিলে, বৰং IMDT সৃষ্টি কৰি উল্টাকে বিদেশী চিনাক্তকৰণ কংগ্ৰেছে বাধাহে দিছিল। মোৰ প্ৰশ্নটো এইটো, আমাৰ মন্ত্ৰী মহোদয়ে উত্তৰ দিছে যে বিপ্লৱ শৰ্মা আয়োগৰ 67টা পৰামৰ্শৰ ভিতৰত 52টা আমাৰ চৰকাৰে কাৰ্যকৰী কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বলিষ্ঠ পদক্ষেপ লৈছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মই মন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, যে এই 52টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিবা নিৰ্দিষ্ট টাইম ফ্ৰেম বান্ধন কৰিছে নেকি, এইখিনি কথা জানিলে আমি সুখী হ'ম। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মই ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ।
আমি যিমান ফাষ্ট এই কামখিনি কৰিব পাৰোঁ, এটা সুবিধা অসমৰ জনসাধাৰণে দিছে আমাক। এইবাৰ হিউজ মেণ্ডেট দি চৰকাৰ গঠন কৰাৰ সুবিধা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে মিলি মুখ্যমন্ত্ৰী পাতিছোঁ। গতিকে এই গোটেই বিষয়বোৰ যিহেতু ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত, গতিকে আমি প্ৰতিটো ৰিকমেণ্ডেশ্যনকে আমি গুৰুত্ব সহকাৰে লৈ এইখিনি কম সময়ৰ ভিতৰতে যিমান সোনকালে পাৰি আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে জানে যে ৰাজ্যখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল, জ্যোতি চিত্ৰবন হ'ল, সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে খুব তৎপৰতাৰে উচ্ছেদ হৈছে। মৈদাম, আনন্দৰাম বৰুৱা ইনষ্টিটিউট, অট'নমাছ কাউন্সিলবিলাক হৈছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে, IIT হৈছে। 860গৰাকী শ্বহীদ হৈছিল, যদিও ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম আন্দোলনৰ পাছত জাতীয় সংগঠনে বা আন্দোলনকাৰী যিবিলাক অংশীদাৰ আছিল সেইসকলে শ্বহীদ বেদী গঠন কৰিছিল। কিন্তু সকলোৱে ভাবিছিল যে সকলোকে লৈ এটা ডাঙৰকৈ সকলোৰে স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে, নতুন প্ৰজন্মই যাতে জাতিৰ কাৰণে উৎসৰ্গা কৰিবলৈ সুবিধা পায় তাৰ কাৰণে এখন শ্বহীদ স্মাৰক উদ্যান হ'ব লাগে। সেয়া নিৰ্মাণ হৈ উঠিল। মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীগৰাকীয়েও শ্ৰদ্ধাঞ্জলি জনাই গ'ল। আৰু সেইটো এটা এতিয়া টুৰিষ্ট ডেষ্টিনেশ্যনলৈ আজি পৰিণত হৈছে। IIT হ'ল, NRL হ'ল, গেছ ক্ৰেকাৰ হ'ল, বগীবিল হ'ল, জুট মিল ৰিঅ'পেন হ'ল, আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী। ছাৰ মূল কথাকেইটা নাই কোৱা ছাৰ। নহয় মই ছাৰ যিকেইটা ক'ব লাগে, তেখেতক উত্তৰ দিম। এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছোঁ যে ছাৰ কাটাতাৰৰ বেৰকেইটা কেতিয়া আনক। এইটো আচ্ছা, আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয়, ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পূৰা হ'ব সেইটো নকয়। মহোদয়, ছাৰ এইবিলাক সাধু কথা ছাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকৈ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছোঁ। তেখেতে দৃষ্টি আকৰ্ষণ কৰিবৰ আপুনি কাৰণে কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? এইটো আপোনাৰ প্ৰশ্ন। আপুনি এনেকুৱা কৰি নাথাকিব। অনুৰোধ জনাইছোঁ। প্ৰতিটো দিনাই সদনখন সুস্থিৰভাৱে আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ। ছাৰ একশ্যন লওক। আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব? আপুনি মনে মনে থাকিব। আপুনি উলিয়াই দিয়ক ছাৰ। আপুনি উলিয়াই দিয়ক ছাৰ। মন্ত্ৰী মহোদয় আপুনি মোক উলিয়াই দিয়ক। আপুনি নুশুনে, আপুনি গুচি যাব। এইবিলাক উত্তৰ শুনি থাকিব নোৱাৰে। কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই, এক মিনিট, কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে, তেওঁ নিজে ওলাই যাব পাৰেগৈ। সেইটোতো অ'পেন আছে, ওলাই যাবগৈ। সেইটো মন্ত্ৰী ডাঙৰীয়া আপোনাৰ হ'ল নেকি? আপুনি কোশ্চেন আনিবৰ কাৰণে মন্ত্ৰী মহোদয় অনুৰোধ কৰিছে। তথাপিও আপুনি কোনো জ্ঞানে নাই, আবল তাবল বকিছে। আপোনাৰ মন্ত্ৰী ডাঙৰীয়া আৰু আছে নেকি? আৰু আছে নেকি আপোনাৰ? এটা কুৱেশ্যন নম্বৰ 45। চিন্তা হৈ গৈছে। কুৱেশ্যন নম্বৰ 45 কিশোৰ নাথ। স্যার আমার একটা সাপ্লিমেন্টারি আছে স্যার। স্যার প্লিজ এক মিনিট স্যার। স্যার এক মিনিট স্যার। কিশোর নাথ, স্যার এক মিনিট কিশোর নাথ। উত্তৰ সবচেয়ে প্ৰথম মাননীয় মন্ত্ৰী মহোদয়ক মই ধন্যবাদ দি লৈছোঁ। মোৰ প্ৰশ্নৰ উত্তৰ মই পালোঁ ইতিমধ্যে। তাৰ ভিতৰত এনেক্সাৰ A1 আৰু এনেক্সাৰ 2 দুটা চিট ইয়াতে দিয়া হ'ল। তাৰ মাজত যিকেইটা মই বিচাৰিছোঁ তাৰ লগতে আৰু কেইটামান ইয়াতে দিয়া হ'ল, যাৰ বাবে মন্ত্ৰী মহোদয় মই আকৌ ধন্যবাদ দি লৈছোঁ। এনেক্সাৰ 1ত যিটো প্ৰগ্ৰেছ দিছে অধ্যক্ষ মহোদয়, তাতে মই অলপ সন্তুষ্ট নহয়। যিটো কাৰণে মন্ত্ৰী মহোদয়ক কৈছোঁ এইটো আপুনি অলপ তদন্ত কৰি চাব লাগে। তাত যিটো প্ৰগ্ৰেছ ৰিপৰ্টটো দিছে সেইমতে মই সন্তুষ্ট নহয়। সেইটোৰ ওপৰত আপুনি অলপ নজৰ দিব। আৰু লগতে যিকেইটা নদী খহনীয়া আছিলে তাত আৰু দুটা জেগা আছে মোৰ বৰখলা সমষ্টিত। তাত আছে চুত্ৰাচংগন এটা এৰিয়া আছে, দুমকৰ ভিলেজ বুলি এটা জেগা আছে, আৰু এটা আছে ৰাণীনগৰ। এইটো বৰাক নদীৰে এইটো খহনীয়া হয়। এইটো এই লিষ্টকেইটা নামকেইটা এই লিষ্টত অহা নাই। এই তিনিটা যদি নাম আপুনি দি দিয়ে তো খুব ভাল পাম। আৰু লগতে যি এনেক্সাৰ 2 যিকেইটা দিছে সেইকেইটা কেতিয়া হ'ব? এই বাৰিষাৰ ছিজনত শেষ হোৱাৰ লগে লগে যদি এইকেইটা কাম হৈ যায়
বৰখলাৰ ৰাইজ খুব আনন্দিত হ'ব, লগতে ময়ো খুব আনন্দিত হ'ম। সেইটো আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ। ৰিপ্লাই প্লিজ। মাননীয় বিধায়ক মহোদয়ে যিখিনি অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছে, মই বিভাগীয় আমাৰ মুখ্য কাৰ্যবাহী অভিযন্তা আছে আৰু আমাৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা তাৰ জিলা, তেখেতকো ক'ম একেলগে আপোনালোকে দুয়োগৰাকীয়ে মিলি লৈ এই প্ৰগ্ৰেছ ৰিপৰ্টখন হাতত লৈ যাব আৰু কিমান প্ৰগ্ৰেছ হৈছে তাৰ একেলগে আপুনি যদি চাই পেলাই আকৌ মোক জনায়, নিশ্চিতভাৱে তাৰ বাবে আমি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰা হ'ব। দ্বিতীয় কথাটো হ'ল যে আমি ইতিমধ্যে আপোনাৰ ইয়াত কেইটামান আঁচনি চলি আছে, আমাৰ RIDF, তাৰপিছতে আপোনাৰ PDNAৰ পৰা আৰম্ভ কৰি প্ৰায়খিনি PDNAত হৈছে আৰু SOPDটো খুব কমখিনি হৈছেগৈ। আৰু আপুনি যি শংকা কৰিছে 3টা অঞ্চল বৰাক নদীৰ ওপৰত, এই অঞ্চলকেইটা আমি নিশ্চিতভাৱে অনাগত সময়খিনিত আমি গুৰুত্ব সহকাৰে ল'ম আৰু আপোনালোকৰ তাতে যাতে ৰাইজে তাৰ পৰা শংকিত হৈ থাকিব নালাগে, বিশেষকৈ বৰাক নদীৰ যি বানপানী আহে সেই বানপানী শংকিত হৈ থাকিব নালাগে, তাৰ বাবে আমি সময় সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিম। কুৱেশ্যন নম্বৰ 46 তানজিল হুছেইন। মই ইয়াত ক'ব বিচাৰিছোঁ, যিটো নিমাতাবাৰী মন্দিৰ যি এলেকাটো আছে, NHR 1টো আছে, NHR 2টো আছে, এই দুটা পৰ্চন যদি একেলগত কৰি দিয়া হয় এই অঞ্চলটো মানে সুৰক্ষিত হৈ যাব। কিন্তু তাতে ৰাজা গোবিন্দ হাইস্কুল এটা আছে আৰু ইয়াত মই যিটো দেখিছোঁ NHR 1তে আমাৰ মতে এটা পাৰ্ট দিছে আৰু ছেকেণ্ড ফেজ এটাতে দিছে। দুটা ফেজ যদি একেলগত হৈ যায় ডক্টৰ মহোদয়, তেতিয়া এই এলেকাটো সুৰক্ষিত হ'ব। আৰু লগতে এটা কথা কৈছোঁ মন্ত্ৰী মহোদয়, যোৱা কেইদিন আগতে আমাৰ শুভং জিপিত যিটো পাহাৰী নদীৰ পানী আহি পেলাই ফ্লাড হৈছিল, আপুনি এটা কাম কৰিব না, এই ফ্লাডতে আপুনি এটা কাম কৰিব, মন্ত্ৰী ডাঙৰীয়া আপোনাক 15 মিনিট সময় দিব, চেম্বাৰত এবাৰ লগ ধৰি ল'ব। হ'ব, নেক্সট তানজিল আছে। অধ্যক্ষ মহোদয় ধন্যবাদ অধ্যক্ষ মহোদয় এই সুযোগটো দিয়াৰ কাৰণে। অধ্যক্ষ মহোদয়, আজি মোৰ যোনটো এই প্ৰশ্ন জিঅ'টেকৰ বিষয়ে, মোৰ চামগুৰি সমষ্টিত দুটাকৈ ডেভেলপমেণ্ট ব্লক আছে, চিঙিমাৰী আৰু গৰাজান। তাত আগতে যেনেকৈ আমাৰ ইন্দিৰা আৱাস যোজনা আছিলে, এতিয়া তেওঁৰ জিঅ'টেক কৰি পেলাই তেওঁ আমাৰ দুখীয়া মানুহৰ ঘৰ পোৱা এটা ব্যৱস্থা কৰিছে। কিন্তু তাত মোৰ কিছু জেগাত চিঙিমাৰী আৰু গৰাজান ব্লকৰ কিছু জেগাত অলপ অনিয়ম চলিছে। তাত কিছুমান অফিচাৰে আৰু তাৰ কিছুমান ব্যক্তি যোনবিলাক এই জিঅ'টেকলত ইনভলভ, তেওঁলোকে অলপ অনিয়ম কৰি পেলাই যোনে জেনুইনলি যোনে ঘৰ পাব লাগে তেওঁলোকে পোৱা নাই। মই আপোনাৰ জৰিয়তে আমাৰ চৰকাৰৰ পৰা এই এটা তাত ইনকুৱাৰী বিচাৰিছোঁ আৰু আহি থকা দিনত যে জেনুইন মানুহ আৰু সঁচাকৈ যোনখিনি দুখীয়া মানুহ সিহঁতে যে জিঅ'টেকৰ জৰিয়তে তেওঁ ঘৰটো পায়, মই এইটো অনুৰোধ কৰিছোঁ। আৰু যোনখিনি অফিচাৰ বা প্ৰচেছটোত জড়িত ইনকুৱাৰীত তেওঁলোকে এটা শাস্তি পাওক, সেইটো মই কামনা কৰিছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সদনক জনাবলৈ পালে আনন্দিত হ'ম যে এতিয়ালৈকে 2016 চনৰ পৰা এতিয়ালৈকে 22 লাখ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন পৰিয়ালক দিয়া হ'ল। আৰু আপুনিও আনন্দিত হৈছে, আপুনি হাঁহিছেই যে আপুনিও PNRD বিভাগৰ ইয়াৰ আগতে মন্ত্ৰী আছিল। এইটো আমাৰ কাৰণে এটা ভাল খবৰ। আৰু আমি আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ ঘৰ সম্পূৰ্ণ কৰা এটা টাৰ্গেট লৈছোঁ, সেয়াও হৈ উঠিব। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপুনি জানে যে PMAY অধীনত আৱাস প্লাছ জৰীপৰ জৰিয়তে বিত্তীয় বৰ্ষত 25 আৰু 26ত অসমত 34,99,144টা পৰিয়ালৰ জৰীপ কৰা হৈছে, জিঅ'টেক কৰা হৈছে। আৰু এতিয়া কোনো আৱাস গৃহ পাবলগীয়া যাতে মানুহ বঞ্চিত নহয় কোনো সমষ্টিত, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ জিঅ'টেকিঙত GPCক জড়িত কৰা হৈছে, GRSক জড়িত কৰা হৈছিল, এগ্ৰিগেটেড ইঞ্জিনিয়াৰক জড়িত কৰা হৈছিল, GP ছেক্ৰেটাৰীক জড়িত কৰা হৈছিল, কম্পিউটাৰ এছিষ্টেণ্টকো আনকি জড়িত কৰোৱা হৈছিল। আৰু ইভেন ছেল্ফ ছাৰ্ভেৰ কাৰণেও এইটো এটা সুবিধাটো আছিল। কিন্তু তাৰ মাজতো মই দেখিছোঁ যে ইতিমধ্যে মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে বিভিন্ন ঠাইলৈ গ'লে কয় যে মোৰ ঘৰটো জৰীপ কৰা নহ'ল, কিন্তু নিজেও কৰাৰ সেই সুবিধাটো আছিল। তো সঠিক চিনাক্তকৰণৰ কাৰণে আৰু তালিকা উন্নীতকৰণৰ কাৰণে এতিয়া প্ৰক্ৰিয়া চলি আছে। যদি তানজিল হুছেইন ডাঙৰীয়াৰ তেনে যদি কিবা অভিযোগ আছে আমাক আপুনি লিখিতভাৱে দিব, বাদ পৰি ৰৈছে। গতিকে আমি সেইখিনি কথা নিশ্চিতভাৱে চাম, স্পেচিয়েলি আমি চাম। আৰু সকলোৱে জানেই যে এই PMAY আৱাস গৃহৰ কাৰণে 1,30,000কৈ দিয়া হয়, 1,30,000কৈ দিয়া হয়। আৰু ইয়াৰ উপৰিও আৰু বহুখিনি সুবিধা আমি দিওঁ আৰু পেজ ৱাইজত এইটো মুকলি কৰা হয়। ছাৰ মোৰ আৰু এটা প্ৰশ্ন ছাপ্লিমেণ্টাৰী ছাৰ এই মই যেনেকৈ এটা প্ৰশ্ন
This was my number. নাই এইটো কি কৰিব আমাৰ মেম্বাৰবিলাকে মানে যেতিয়া প্ৰশ্ন কৰে এজ লাইক মিনিষ্টাৰৰ দৰে ৰিপ্লাই দিয়া কথাই কৈ থাকে যিটো বস্তু মিনিষ্টাৰে ক'ব লাগে সেইটো মেম্বাৰে কৈ থাকে গতিকে মেম্বাৰৰ কুৱেশ্যনবিলাক স্পেচিফিক নহ'লে আজি মাত্ৰ 6টা হৈছে অনুৰোধ কৰোঁ ছাৰ আজি মাত্ৰ 5টা কুৱেশ্যন ছটা ছাৰ 10টামান গ'লে ভাল হয় আমিতো ৰেডি হৈ আহিছোঁ সেইকাৰণে ক'ব লাগিব শ্বৰ্ট কৰিব লাগিব সেইকাৰণে যেতিয়া আমাৰ মন্ত্ৰীসকলে কয় আমাৰ যেতিয়া কুৱেশ্যনেৰে যে কয় এম এল এসকলে কয় মন্ত্ৰীৰ যিখিনি কথা সেইখিনি কথা ছাৰ এটা কুৱেশ্যন 5 মিনিটকে লোৱা কৰক ব্যৱস্থা কি কৰিব ছাৰ এটা কুৱেশ্যন 5 মিনিটকে লোৱা কৰক আৰু ছাৰ এটা কুৱেশ্যন এনচাৰ সব মিলাই 5 মিনিট কৰিব লাগিলে আমাৰ সাপ্লিমেণ্টাৰী এজনক দিব লাগিব সাপ্লিমেণ্টাৰী দুজনক দিয়ক ছাৰ দুজনক যেতিয়া দিওঁ দুজনক দিয়াৰ আগে যেতিয়া এজনে যেতিয়া কুৱেশ্যনাৰ দিয়ক আৰু লগত দুজনক দিয়ক আৰু 5-6 মিনিটৰ ভিতৰত ছাৰ এইটো মোৰে কুৱেশ্যন আছিলে ছাৰ দুজন কৈ দিয়ক নহয় তেখেতে দুটা পায় 1 মিনিট তেওঁ দুটা পায় সাপ্লিমেণ্টাৰী না তেখেতৰ কুৱেশ্যনাৰ দুটা আৰু দুজন সাপ্লিমেণ্টাৰী দুজন দিয়ক এতিয়া সেইটোৱে হৈছে আজি অসম চুক্তি ছাৰ 5জন 6জন অসম চুক্তিৰ ক্ষেত্ৰত আমিতো খালি ধৰ্মেশ্বৰ ৰায়ক ক'লোঁ আৰু কালি এটা কুৱেশ্যনত ছাৰ 6জনলৈকে গুচি গৈছে কালি ৰিপ্লাই দিওঁতে যেতিয়া মন্ত্ৰীসকলে দেৰি কৰে গতিকে ছাৰ দুজন কৈ দিব তেতিয়া ছাৰ 5টা এম এল এবিলাকৰ লগত মন্ত্ৰীসকলেও ৰিপ্লাইটো শ্বৰ্টকৈ দিব লাগিব 10টা কুৱেশ্যন যাব লাগে ছাৰ নহ'লে আমিতো মই এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে ক'ব পাৰি নহয় মানুহৰ ছাৰ সুবিধা হয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে ঠিকে কথা কৈছে কাৰণ কিয় এখেতৰ পদনী আজমল ডাঙৰীয়াৰ প্ৰশ্ন এটা আছিলে এগ্ৰিকালচাৰ ৰিলেটেড কিন্তু মই চেষ্টা কৰিলোঁ কিন্তু উপায় নাই সেইকাৰণে কাইলৈৰ পৰা এটা আপোনালোকে ব্যৱস্থাটো কি ল'ব ছাৰ চেষ্টা কৰি দিয়ক ছাৰ 1 মিনিট গতিকে এম এল এসকলে কাম কৰিব যে স্পেচিফিক যাতে কথা কয় তেওঁ হিষ্ট্ৰী গাব যায় অসম চুক্তিৰ হিষ্ট্ৰীটো আমি সকলোৱে জানো তেওঁ স্পেচিফিক কৰি সুধিব লাগে গতিকে সেইকাৰণে তেনেকুৱা হ'লেহে আমি কুৱেশ্যন আগবঢ়াব পাৰিম এম এল এ যদি মন্ত্ৰীত্বৰ কথা কয় এতিয়া কাৰোবাৰ পইণ্টৰ কথা আছে ছাৰ মই আপোনাক টাইমটো নল'ব বিচাৰোঁ মিনিষ্টাৰ হিচাপে খালি এটাই ৰিকুৱেষ্ট দিছিলোঁ মোক 4টা এইটো দিব লাগে আপোনাৰ বিষয়টো কৈ দিয়ে আপুনি ইউ আৰ চিনিয়ৰ মেম্বাৰ আপোনাৰ বিষয়টো মই স্পেচিফিক ডিভাইচত আনি দিম পিছত অ'কে পইণ্টৰ ছাৰ এই 46 নং কুৱেশ্যন এটা আপুনি বহি লওক 46 কুৱেশ্যন নাম্বাৰত এনচাৰ দিবলৈ গৈ সময় খুব কম পালে কিন্তু গোটেই ৰাজ্যখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন আছিল কিমান নম্বৰ 46 জিঅ'টেক অধ্যক্ষ আপুনি যেতিয়া অধ্যক্ষ বিভাগীয় মন্ত্ৰী আছিল তেতিয়া গোটেই প্ৰচেছ আৰম্ভ হৈছিল আৱাস প্লাছৰ কাৰণে প্ৰথমতে চেল্ফ হেল্প গ্ৰুপৰ কেডাৰসকলে যাই ছাৰ্ভে কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত জি পি ছেক্ৰেটাৰী জি আৰ এছ ঠিক আছে আপুনি কি বিষয়টো মোৰ কথাটো হ'ল যে মন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৰিছে যে ক'ৰবাত না ক'ৰবাত উপযুক্ত মানুহক এই ছাৰ্ভেৰ আওতাত নাই গতিকে মোৰ কথা হ'ল যে এই বিষয়টোত মন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিছোঁ যে জিঅ'টেকৰ নামত ফটো মাৰিবলৈ যাওঁতে বিভাগীয় ব্যক্তিসকলে গোটেই অসমৰ পৰা বহুত টকা সংগ্ৰহ কৰিছে গতিকে এই বিষয়ে উপযুক্ত বঞ্চিত কৰিছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ কিবা আছে ছাৰ আনষ্টাৰ্ট কুৱেশ্যন নম্বৰ 115 জলসম্পদ বিভাগৰ কিমান নম্বৰ 115 আনষ্টাৰ্ট কওকচোন ইয়াতে টাউন প্ৰটেকশ্যনৰ নামত 12 কোটি টকা দিয়া হৈছিল নাবাৰ্ডৰ পৰা স্কিমটোৰ নাম আছিল এণ্টি ইৰোশ্যন মেজাৰ্ছ টু প্ৰটেক্ট বলদমাৰী পাৰ্ট 3 নিয়াৰ গোৱালপাৰা টাউন ফ্ৰম দ্য ইৰোশ্যন অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইয়াত কোৱা হৈছে কাম সম্পূৰ্ণ কৰা হৈছে কিন্তু ইয়াতে কাম 50% হোৱা নাই গতিকে মই এইটো এটা আমাৰ নতুন মন্ত্ৰী হৈছে নিশ্চয় এইটো এটা ইনকুৱাৰী কৰাব ইয়াতে কোৱা হৈছে কাম সম্পূৰ্ণ কৰা হৈছে এই বিষয়টো মই চাম তাৰপিছত মন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম আপুনি কথা পাতিম ছাৰ পইণ্ট অফ অৰ্ডাৰত আমি কুৱেশ্যনৰ নাম্বাৰখিনি আপোনাৰ ওচৰত দি দিলে তেতিয়া আপুনি পৰীক্ষা কৰি চাব পাৰিব আমি ডিটেইলছ ক'ব লগা হয় যদি তেনেহ'লে দিলেতো এনেই আপুনি পৰামৰ্শ দিব নালাগে নহয় ঠিক ছাৰ পইণ্ট অফ অৰ্ডাৰ আমি যোৱা বিধানসভাত ছাপ্লিমেণ্টাৰীৰ কাৰণে আমি সদায় লিষ্ট দিছিলোঁ আমাৰ দলৰ বিধায়কসকলৰ নাম দিছিলোঁ সেইমতে ছাপ্লিমেণ্টাৰী এটা সুবিধা আমি পাইছিলোঁ কিন্তু আজি 2-3 দিন হ'ল আমাৰ বিধায়কসকলে কিন্তু এই ছাপ্লিমেণ্টাৰী স্কোপটো পোৱা নাই গতিকে ছিষ্টেমটো কি কৰিব হাত দাঙি দিব না আমি স্লিপ দি দিম তাৰমানে আপোনালোকৰ মানুহে মোক আহি পেলাই কৈছে যে আমি হাত দাঙিলে আমাক মানে হেৰি কৰিব মই ক'লোঁ আপোনালোকে লিখি দিয়ে আপোনালোকৰ মানুহে মোৰ আগত আহি কৈছে মই নামটো নকওঁ কৈছে যে আমি হাত দাঙিলে আমাক কোনে চাব হাত দাঙিলে আমাক মানে ছাপ্লিমেণ্টাৰী দিব গতিকে যোনে হাত দাঙে সেইটো ছিষ্টেম কৰিব যিজনে কৰিব তেখেতে মোক আগতে লিখি দিলে তেতিয়া মোৰ কাৰণে সুবিধা ইণ্ডিভিজুৱেলি এইটো পাৰ্টি হিচাপে নাই এইটো পাৰ্টি হিচাপে নাই যেতিয়া আপোনাৰ ডিবেটত অংশগ্ৰহণ কৰিব তেতিয়া আপোনালোকে নামটো দিব কুৱেশ্যনাৰৰ ক্ষেত্ৰত মানে ইণ্ডিভিজুৱেলি যেতিয়া হেৰি কৰিব তেতিয়া আপোনালোকক মই মানে হেৰি কৰিম নেক্সট জিৰোৱা এতিয়া মই মাননীয় সদস্য শ্ৰী মৃণাল শইকীয়াক অল দ্য ফাৰ্মাৰ্ছ কেন নট ৰেজিষ্টাৰ দেয়াৰ নেমছ বিকজ অফ দ্য লেণ্ড পাট্টাছ
either they are tenant farmers or their lands are registered under their forefathers. শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ মই অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি মোৰ মূল বিষয় কৃষি আৰু কৃষক। ইয়াৰ ওপৰত পোৱাৰ আগতে মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে কৃষি আৰু জলসিঞ্চন এই দুয়োটা বিভাগ একে কৰিলে। সেইটো মোৰ দীৰ্ঘদিনীয়া এটা আহ্বান আছিল আৰু দুয়োটা বিভাগ আনি তেখেতে এজন মন্ত্ৰীক অৰ্পণ কৰিলে। লগতে মই এইটো ক'ম যে বন আৰু পৰ্যটন দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, এই বিভাগ দুটাও যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজন মন্ত্ৰীৰ হাততে দায়িত্ব অৰ্পণ কৰে। এতিয়া হওক কৃষিৰ কথা। মই এটা বস্তু কমডিটি বজাৰত পোৱা সকলোৱে খোৱাত প্ৰদৰ্শন কৰিব খুজিছোঁ। এইকাৰণেই কৰিব খুজিছোঁ যে মোৰ কথাখিনিত ইম্পেক্ট আনিবৰ কাৰণে, আৰু এইটো হয়তো অনাটো নিষেধ, তাৰ কাৰণে মই চৰি। এইটো এটা টমেটো চচৰ বটল, অধ্যক্ষ মহোদয়, 200 গ্ৰাম, ইয়াৰ দাম 80 টকা। এই বিষয়টো পাছলৈ আনিম। মই কৈছোঁ যে ইম্পেক্টটো আনিবৰ কাৰণে এইটো মই প্ৰদৰ্শন কৰিম। এতিয়া আপুনি এইটো পঢ়িয়ে দিলে যে আমাৰ কৃষকসকলৰ যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, এইটো এটা বহুত ভাল কাম যে আমাৰ ফাৰ্মাৰ্ছবিলাকৰ ৰেজিষ্ট্ৰেশ্যন নাই। তাত সমস্যা দেখা দিছে কি, আমাৰ অসমীয়া মানুহৰ আকৌ কাগজ পত্ৰ ঠিক নাথাকে। মোৰ নিজৰ নামতে এতিয়া আমাৰ যি পূৰ্বপুৰুষৰ মাটি মোৰ নিজৰ নামতে আনিব পৰা নাই। এবছৰমান আগতে মই এপ্লাই কৰি দিছোঁ। ইমান জটিল কাম, চাৰ্কল অফিচৰ কাম। সেইকাৰণে বেছিভাগ কৃষকৰ মাটিৰ নাম আছে আজু ককা, তাৰ মাজত ককাক আছে, দেউতাকবিলাক আছে, তাৰ পাছত এতিয়া থকাসকলৰ আছে। সেইটো মিউটেশ্যন হোৱা নাই, ফলত নামটো নাই, ফলত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আৰু বহু লোক আছে, কাৰণ আমাৰ মাটিৰ ক্ষেত্ৰতো এটা ক্ৰিমি লেয়াৰ আছে, যাৰ বহুত মাটি কিন্তু নিজে খেতি নকৰে। সেইসকলৰ পৰা কিছুমান কৃষকে মাটিটো লিজত লৈ পইচা এটা দিয়ে, লিজত লৈ পেলাই খেতি কৰে। এতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নহয়। আমাৰ PM কিষাণ পাওঁতেও বহু আমি সমস্যা পাওঁ। বহুত কৃষক আহি কয় যে মই PM কিষাণ নাপাওঁ। যেতিয়া সুধি পুছি চাওঁ যে তেখেতৰ নামত মাটিয়েই নাই, তেখেতে ক'ৰবাত আদি কৰে। এই কিছুমান সমস্যাৰ কাৰণে ইয়াৰ যদি আইনটো সলাই অলপ সকলোৱে কৃষকে যাতে প্ৰকৃত কৃষক, দ্য ৰিয়েল ফাৰ্মাৰ্ছ, তেখেতসকলৰ যদি নামত মাটিটো আহে, তেনে এনেকুৱাও এটা আইন এনেকুৱা যে কাৰোবাৰ পৰা যদি লিজত লিখাই নিব পাৰে আমি কৰিছোঁ বুলি, তেতিয়া তেওঁলোকৰ নামবিলাক ভৰ্তি হ'ব, তেতিয়া চৰকাৰী সুবিধাবিলাক পাব, PM কিষাণো তেওঁলোকে পাব। এতিয়া মই দুটা কাহিনী ক'ম, 3টা। মই গাঁওবিলাকত সাধাৰণতে ঘূৰি ফুৰোঁ আৰু কিবা বাহিৰত মানুহ ওলাই থকা কিবা কৰি থকা দেখিলে সোমাই মাত লগাওঁ। এদিন এঘৰ মানুহত সোমালোঁ, দেখিলোঁ মানে বিলাহী একদম কৰি থৈছে, কিনাৰতে গৰু এজনীক খুৱাই আছে আৰু এটা মানুহে বস্তাত বিলাহী ভৰাই আছে। তো মই সোমালোঁ, সোমাই গম পালোঁ যে বলিন শৰ্মা কৃষকজনৰ নাম। মোৰ কি হ'ল, বিলাহীবিলাক যে গৰুক খুৱাই আছোঁ, ইমান ধুনীয়া বিলাহী, ক'লে এতিয়া 1 টকা 2 টকাতকৈ প্ৰাইচ দি দিয়ে। এই গৰুৰ দানাৰ দাম বহুত, সেইকাৰণে ইয়াৰ অলপ খুৱাইছোঁ, কিন্তু বেছি খুৱাব নোৱাৰি, গৰুৰ পেটত গেছ হয়। বাকী বোলে এজনে গাহৰিৰ কাৰণে অলপ বিলাহী লৈ গৈছে বিনামূলীয়াকৈ, কাৰণ ছিঙিলেও দামটো হাজিৰা কৰা যিটো দাম ওলায় সেইটো দাম নোলায়। এতিয়া মই ক'ব খুজিছোঁ যে বিলাহী 200 গ্ৰামত যদি ইমান দাম হয়, 80 টকা, 1 কেজি বিলাহীত 1 টকা 2 টকা কেতিয়া হৈ যায়। আৰু মই আগদিনাখন 30 টকাত মই বজাৰত কিনিছোঁ বিলাহী। বজাৰত সেইদিনাখন 30 টকা দাম, মই 20 কিলোমিটাৰ আঁতৰতে খেতিয়কজনৰ ঘৰ, মই তাত গৈ পাইছোঁ যে 1 টকা 2 টকা দাম দিছে। মাজত কি কাৰণ সোমাই আছে, বা বিলাহী য'ত প্ৰডিউচ হয় সৰহকৈ, তাত এনেকুৱা আমি এহেঁতকে মাতি আনি, এইটো কি কোম্পানী নাজানো, এহেঁতকে মাতি আনি ফেক্টৰী এটা বনাব পাৰোঁ, নিজেও বনাব পাৰে, এইটো চাগে বেছি দামী ফেক্টৰী নহ'ব। আৰু ইয়াত অকল বিলাহী নাই চাগে, যেনেকৈ মাজা বনাবলৈ ৰঙালাও মিক্স কৰে, মাজাৰ যিটো হালধীয়া যে খাওঁ মেংগ'ৰ হেৰিটো, মেংগ' নাথাকে, তাত ৰঙালাও থাকে, ইয়াতো চাগে বেলেগ কিবা মিক্স দিছে সস্তীয়া বস্তু, 80 টকা। তো এইটোতো আৰামত আমি এই ৰেটটো একেটা ৰেটত ৰাখিব পাৰোঁ। এই বলিন শৰ্মা ইয়াকো ক'লে ৰঙালাওত যিমান লাভ কৰিছিলোঁ বিলাহীত চাফা দি দিলোঁ, চাফা হৈ গ'ল। এইবিলাক সমস্যা দূৰীকৰণ কৰিবৰ কাৰণে মই মাননীয় আমাৰ বিভাগক অনুৰোধ জনাইছোঁ, কাৰণ এনেকুৱা যদি সৰু সৰুকৈও ক'ৰবাত বনাই দিয়ে য'ত বিলাহী বেছি প্ৰডিউচ হয়, তেতিয়া সমস্যাটো সমাধান হয়। বা নহ'লে কৃষকে বোলে ইয়াত ডাইৰেক্ট ট্ৰাকত উঠাই লৈ যাব পাৰে, নিজৰ বিলাহী লোড কৰিলে, বাটত কোনো বাধা বিঘিনি নাই, গৈ ফেক্টৰীত বিকি দিলে। এনেকুৱা এটা লাইন আপ কৰি দিলেও এই বিলাহী প্ৰব্লেমটো সদায় প্ৰত্যেক বছৰে হয়, মই দেখোঁ। দ্বিতীয় কওঁ এটা মই কৃষি প্ৰধান যিবিলাক অঞ্চল সেইবিলাকলৈ গৈ থাকোঁ। এটা অঞ্চললৈ গৈছিলোঁ, লিকচন বুলি আমাৰ বেবেজীয়া লিকচন, মোৰ 4 হুইল গাড়ী আছে, সেইকাৰণে যাব পাৰিছোঁ। মানে ৰাস্তা ঘাট ইমানেই বেয়া। তাত গৈ দেখিছোঁ এগৰাকী মানুহে এই নদীত পানী ভৰাই আছে 2টা বাল্টিঙত। মই গাড়ীখন ওচৰ পাওঁতে মানুহগৰাকী ৰাস্তা ক্ৰছ কৰিছে, মই তাতে ৰখালোঁ, কথা বতৰা পাতিলোঁ। মানুহগৰাকীৰ নাম লাবণ্য গগৈ। মই বোলো কি ভাত বনাবলৈ পানী আনিছে নেকি, পানীটো খুব চফা নেকি? আৰু নহয় বোলে ভাত বনাবলৈ অনা নাই, আমাৰ খেতি পথাৰত দিবলৈ আনিছোঁ। মানে খেতিত কিবা এই ধৰক বিলাহী জলকীয়া এনেকুৱা ৰুই থৈছে।
কিমান খেতি কৰে মিক্স কৰি পেলাই 10 বিঘা খেতি কৰোঁ এতিয়া 10 বিঘা খেতিত এগৰাকী মানুহে 200 মিটাৰ আঁতৰৰ পৰা নদী গৰাও আছে তাৰ পৰা পানী আনি দি আছে তেতিয়া মই ক'লোঁ যে এইটো বহুত কষ্টকৰ কাম কৰিবলৈ কৰি আছোঁ যিমান এইখিনি কিছুমান মানে আমাৰ কি হয় ৰাস্তা এগ্ৰিকালচাৰ ৰাস্তাটোতে কথা ক'লোঁ আমাৰ কি হয় ৰাস্তা এগ্ৰিকালচাৰ ৰাস্তাটোতে কথা ক'লোঁ ফ'ৰ লোৱাৰ কাৰণে যাব পাৰিলোঁ আমিতো জনবসতি স্থলত পথ বনাওঁ কিন্তু এই কিছুমান ৰাস্তা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেও ল'ব লাগে যে কৃষকৰ পথলৈ যোৱা ৰাস্তা কৃষক মানে কৃষিথলীলৈ যোৱা ৰাস্তা সেই কৃষি ৰাস্তাৰ কাৰণেও বহুত দাম কম পায় কৃষকে উলিয়াই নিবলৈ বহুত দিগদাৰ আৰু এটা কথা কওঁ এদিন খেতিয়ক এজনৰ ঘৰত বহি আছিলোঁ কিবা ভাইটি বৰা নে কিবা তো বহা বুলি কৈছোঁ কেলৈ বহা মানে ঘৰ নহয় কিন্তু তাতে থাকি পেলাই খেতিৰ সময়ত তাতে জিৰণি লৈ বা ভাত বনায় তো খেতি এটাই দেখিলোঁ দুফালে ধান খেতি নে কি খেতি আছিল এটা খুব ভাল স্বাস্থ্য এটা বেয়া স্বাস্থ্য মই ক'লোঁ যে এইখিনি মাটি সাৰুৱা নহয় নে সাৰ নিদিলে নে মই ক'ল নহয় এইটো মই নিজে বজাৰৰ পৰা কিনা আৰু এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এতিয়া বেয়া তেওঁলোকে বোলে দেৰিকৈ দিলে সেইকাৰণে সময় যেতিয়া পাব লাগিছিল নাপালোঁ দেৰিকৈ অহাৰ কাৰণে দিছে যেতিয়া হেৰি থ'লোঁ সিঁচি থ'লোঁ ইয়াৰ স্বাস্থ্যটো বেয়া হ'ল লগতে বহুত মিছ কৰে মানে যিবিলাক বিস্তাৰ বহুত মিছ যায় কাৰণ সেইটো আমি সততে টিভি বা পেপাৰটো পাই থাকোঁ সেইকাৰণে এইখিনি বস্তু আমাৰ নতুন মন্ত্ৰী